90 দশকৰে মহানগৰীৰ এটা নামজ্বলা কাৰাটে ক্লাব নামজাৰ পাঞ্জাবাৰী কাৰাটে-ডো একাডেমী। ক্লাবৰ উত্থানৰ আঁৰত প্ৰতিষ্ঠাপক চিহান জিতু চৌধুৰীৰ নিৰলস প্ৰচেষ্টা। 90 দশকৰ পৰা খেলুৱৈ সৃষ্টিত ব্ৰতী থকা গুৱাহাটী মহানগৰীৰ অন্যতম ক্লাব হৈছে পাঞ্জাবাৰী কাৰাটে-ডো একাডেমী। 1998 চনত চিহান জিতু চৌধুৰীৰ ঐকান্তিক প্ৰচেষ্টাত পাঞ্জাবাৰী অঞ্চলত গঢ় লৈ উঠিছিল এই একাডেমীয়ে। প্ৰথম অৱস্থাত খেলুৱৈৰ সংখ্যা কম আছিল যদিও সময়ৰ লগে লগে স্পৰ্শ কৰিলে 1.5 শতাধিকৰ ঘৰ। ইফালে চিহান জিতু চৌধুৰীয়ে 1986 চনতে আৰম্ভ কৰিছিল ব্যক্তিগত কাৰাটে কেৰিয়াৰ। সেই দিশৰ পৰা তেওঁ অসমৰ কাৰাটে ক্ষেত্ৰত স্পৰ্শ কৰিলে প্ৰায় 40টাকৈ বছৰ। চিহান জিতু চৌধুৰীৰ নেতৃত্বত এতিয়ালৈকে 100 গৰাকী কাৰাটে খেলুৱৈয়ে গ্ৰহণ কৰিছে ব্লেক বেল্ট। এই সন্দৰ্ভত গগো স্পৰ্টছ এনিৰ সন্মুখত মন্তব্য কৰিলে চিহান জিতু চৌধুৰীয়ে। একাডেমীটো মই আৰম্ভ কৰিছিলোঁ 1998ত স্কুল ফিল্ডত আছিলে। খুব তাকৰীয়া ষ্টুডেণ্ট এওঁলোক আছিল তেতিয়া প্ৰথম ষ্টুডেণ্ট। এতিয়া বহু ষ্টুডেণ্ট মোৰ ইয়াতে আজি যিকেইটা ব্লেক বেল্ট কৰালোঁ এইকেইটা মিলি পেলাই 100টাক ব্লেক বেল্ট কৰালোঁ আজিলৈ 100ৰ বহুতে একাডেমী নিজৰ কৰি আছে। কিছুমানে এতিয়া ধৰক মোৰ নামটো নল'ব শলাগ নল'ব, কিন্তু তাহাঁতে য'তে যেনেকৈ কৰি আছে ভালকৈ কৰি আছে, সংস্থাপন পাইছে। এতিয়া 98ৰ পৰা মই পূৰা উদ্যম দি লাগি আছোঁ আৰু মই নিজে 86ৰ পৰা কাৰাটে ষ্টাৰ্ট কৰিছোঁ। 40 বছৰীয়া মোটামুটি এই 40 বছৰ হ'ব এতিয়া কাৰাটেৰ লগত থকা। অভিভাৱকসকলৰ ছাপৰ্ট বহুত ভাল। তেখেতসকলে আহে মোক মানে জগাই আপুনি কৰি থাকক, আমি লগত আছোঁ। সেইটো তেওঁলোকৰ এতিয়াৰ পেৰেণ্টছখিনিৰ আছে, কিন্তু আগতে নাছিল সেইটো। তো এতিয়াৰ পেৰেণ্টছখিনি মোৰ লগতে থাকে, সহায় সহযোগিতা আগবঢ়ায়। মই যেনেকুৱা ধৰণৰ কৰোঁ ট্ৰেইনিং, আমি মোটামুটি ইয়াতে নিজে ট্ৰেইনিং কৰাওঁ, আমি কোনো বেলেগ মাষ্টৰ নানো, কিন্তু বছৰত এবাৰ মোৰ ছাৰক মাতি আনো। মহেশ কচুৱা ইন্দোৰ। মোৰ ইয়াতে 150মান আছে টোটেল প্লেয়াৰ, কিন্তু প্ৰেজেণ্ট অলপ কম হয়, 70-80টা এনেকুৱা হয়। 2টা বেটছ কৰাওঁ আৰু মোৰ অলৰেডি নলবাৰী ডিষ্ট্ৰিক্টো আছে। তীথাংকৰ বৈশ্যই আপুনি নিশ্চয় গম পাব, সি ষ্টেটৰ কামবিলাক কৰি আছে। সি 3টা একাডেমী চলায় আৰু এটা ইয়াতে বাঘৰবুৰিত আছে। এনেকৈ ব্ৰাঞ্চ আছে বহুতকেইটা, নিজে নিজে চলাই চবে। মই এইটোতে সময় দিছোঁ 6 days মই ইয়াতে থাকোঁ। মোৰ এটা ইচ্ছা আছে যে মই নিজে প্ৰেজেণ্ট থাকি মোৰ ষ্টুডেণ্টখিনি যাতে ভাল কৰিব পাৰোঁ আৰু সিহঁতক ট্ৰেইনিংটো ভাল কৰাই যাতে ভৱিষ্যতে ভাল খেলুৱৈ এজন মানে হৈ উঠে, তাৰে প্ৰচেষ্টা দি আছোঁ। মঙলবাৰে সন্ধিয়া পাঞ্জাবাৰীৰ নিজা ক্লাবত 6 গৰাকী খেলুৱৈক ব্লেক বেল্ট প্ৰদান কৰিলে চিহান জিতু চৌধুৰীয়ে। ব্লেক বেল্টৰ ফাৰ্ষ্ট ডান লাভ কৰা খেলুৱৈসকল হ'ল ক্ৰমে নলবাৰীৰ বিদিশা হালৈ, গুৱাহাটীৰ নয়নজ্যোতি সেন, শ্ৰেয়শ্ৰী বৰা আৰু দীক্ষা বায়ন। আনহাতে ব্লেক বেল্টৰ দ্বিতীয় দান লাভ কৰিছে ক্ৰমে গুৱাহাটীৰ অক্ষিতা কোঁৱৰ আৰু চিনাস্থা মেইটেই। এতিয়া ব্লেক বেল্ট এইবাৰ কৰালোঁ 6জনক কৰালোঁ। নলবাৰীৰ বিদিশা হালৈ ফাৰ্ষ্ট ডান কৰালোঁ, গুৱাহাটীৰ নয়নজ্যোতি সেন ফাৰ্ষ্ট ডান কৰালোঁ, দীক্ষা বায়ন ফাৰ্ষ্ট ডান কৰালোঁ, শ্ৰেয়শ্ৰী বৰা ফাৰ্ষ্ট ডান কৰালোঁ, তাৰপাছত চিনাস্থা মেইটেই ছেকেণ্ড ডান কৰালোঁ আৰু অক্ষিতা কোঁৱৰক কৰালোঁ ছেকেণ্ড ডান। প্ৰশিক্ষক চিহান জিতু চৌধুৰীৰ পৰা ব্লেক বেল্ট লাভ কৰি আনন্দিত হৈ পৰিল 6 গৰাকী কাৰাটেকা। গগো স্পৰ্টছ এনিৰ সন্মুখত ক'লে খেলুৱৈসকলৰ সপোনৰ কথা। শ্ৰেয়শ্ৰী বৰা ব্লেক বেল্ট ফাৰ্ষ্ট, ভাল লাগিছে। 2019 8 ছাৰে বহুত ছাপোৰ্ট কৰিছে। এতিয়া ব্লেক বেল্ট পোৱাৰলৈকে বহুতখিনি চিন্ময় দাদাহঁতেও কৰিছে, কোচবিলাকেও কৰিছে। মোৰ সেইটোৱে ভাল লাগিছে। এতিয়া মই আজি ব্লেক বেল্ট পাইছোঁ ছাৰৰ কাৰণে, সেইখিনিয়ে ক'ব বিচাৰিছোঁ। দীক্ষা বায়ন 8 ব্লেক বেল্ট, ভাল লাগিছে বহুত। ছাৰে মানে বহুত সহায় কৰিছে। মই ইয়াতে আগৰ পৰা নাছিলোঁ, গ্ৰীণ বেল্টৰ পৰা আহিছোঁ। তেতিয়াৰ পৰাই ছাৰৰ লগত মানে বহুত প্ৰেক্টিছ কৰাইছে, মানে ছাপোৰ্টো বহুত দিছে, ভাল লাগিছে সেইখিনিৰ কাৰণে। আৰু আজি ছাৰৰ কাৰণে ব্লেক বেল্টটো পালোঁ। নমস্কাৰ, মোৰ নাম নয়নজ্যোতি সেন। ছাৰে ব্লেক বেল্ট পাবলৈ মোক ফুল ছাপোৰ্ট কৰিছে, তো মই ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পিছতে WK গ'ল্ড মেডেলিষ্ট হ'ব সপোন আছে। My name is Sinasta Meitei. I am thankful for Jitu sir and Chinmoy Dada teaching me how to
do all these practices. I am thankful for them helping me to reach this black belt today that I am. মোৰ নাম অক্ষিতা কোঁৱৰ মই ষ্টেটৰ গ'ল্ড মেডেলিষ্ট হয় মই বহুত থেংকফুল হয় জিতু ছাৰ আৰু চিন্ময় দাদাৰ কাৰণে আমাক বহুত শিকায় আজি ব্লেক বেল্ট ছেকেণ্ড ডেন সপোন ইণ্টাৰনেশ্যনেল খেলা পাঞ্জাবাৰী কাৰাটে-ডো একাডেমীৰ সৈতে সংযুক্ত হৈ সুখী খেলুৱৈৰ অভিভাৱকসকলো খেলুৱৈসকলক ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত সিহান জিতু চৌধুৰীৰ লগতে সমূহ প্ৰশিক্ষকৰ অৱদানক সুঁৱৰিলে অভিভাৱকসকলে শ্ৰেয়াশ্ৰী বৰা তাই আজি ফাৰ্ষ্ট ডাউন পাইছে তো ভাল লাগিছে আমি 2019ৰ পৰাই জড়িত হৈ আছোঁ এই কেৰাটেৰ লগত তো ইয়াৰ চেফ ইনষ্ট্ৰাক্টৰ জিতু চৌধুৰী আৰু চিন্ময় বহুতখিনি তেওঁলোকে ডেডিকেটেডলি কাম কৰি আছে তো এই আমাৰ এই ল'ৰা ছোৱালীখিনি ধৰক মানসিকভাৱে যিটো তেওঁলোক শাৰীৰিক দুয়োটাই মানে উৎস্খলনটো হ'ব লাগিব ভাল এটা পদক্ষেপ লৈছে তেওঁ তো সেইটো কাৰণে গোটেইখিনি ভাল আগুৱাই নি আছে তেওঁ গোটেইখিনি আমাৰ লোকেলিটি গোটেই এৰিয়াটোতে পাঞ্জাৱৰ এৰিয়াটোৰ কাৰণে তেওঁ এখন এটা আজিকালি যিহেতু ফিজিকেল এডুকেশ্যনটো বহুত দৰকাৰ মেণ্টেলিটিৰ লগতে দুয়োটাই লাগিব তো সেইটো কাৰণে ছাৰৰ ডেডিকেশ্যনটো দৰকাৰ ল'ৰা ছোৱালীটো আছেই তেওঁলোকে সদায় প্ৰেক্টিছ কৰিয়ে আছে ৰাতিপুৱা আবেলি 2 বাৰ তো আমি সুখী ছাৰৰ এইখিনি পাই মই দীক্ষাৰ মাক হয় ব্লেক বেল্ট পাইছে মোৰ খুব ভাল লাগিছে বহুত সৰুৰ পৰা তাই কষ্ট কৰিছে 2019ৰ পৰাই কৰিছে আৰু ইয়াততো মই 2021ৰ পৰা দিছোঁ আৰু বহুত যথেষ্টখিনি কষ্ট কৰিছে দাদায়ো কৰিছে তাইও কৰিছে আমিও যিখিনি পাৰোঁ কৰিছোঁ আৰু আজি তাই ব্লেক বেল্ট পাইছে খুব ভাল লাগিছে আগলৈকেও তেওঁ আৰু বাকীখিনিও কমপ্লিট কৰক খেলুৱৈ হিচাপেতো মোৰ আছে ইচ্ছা তাই যদি পাৰে আগুৱাই যাব পাৰে মোৰ খেলুৱৈ হিচাপে পূৰা ইচ্ছা আছে ছাৰো বহুত ভাল মই বহুত ভাল পাইছোঁ ছাৰৰ যিখিনি অৱদান সেইখিনি মানে ক'বলগীয়া আৰু ভাল পাইছোঁ ইফালে সমাগত সদৌ গুৱাহাটী কাৰাটে প্ৰতিযোগিতাৰ বাবেও সাজু হৈছে পাঞ্জাবাৰী কাৰাটে-ডো একাডেমী সিহান জিতু চৌধুৰীৰ উপৰি চিন্ময় ডেকা মফিজুৰ ৰহমানে একাডেমীৰ শতাধিক কাৰাটেকাক প্ৰতিযোগিতাৰ বাবে প্ৰদান কৰিছে প্ৰশিক্ষণ বিগত বৰ্ষত পাঞ্জাবাৰী কাৰাটে-ডো একাডেমীয়ে সদৌ গুৱাহাটী কাৰাটে চেম্পিয়নশ্বিপত 24টা সোণ জিনাৰ বিপৰীতে 2025 বৰ্ষত ততোধিক সোণ জয়ৰ আশা পুহি ৰাখিছে ক্লাবৰ স্বত্বাধিকাৰী তথা মুখ্য প্ৰশিক্ষক সিহান জিতু চৌধুৰীয়ে বিগত 4 বছৰত আমি প্ৰথম 3খনত 3rd ৰেংক হৈছিলোঁ অল গুৱাহাটীত আৰু যোৱাবাৰ 4thখনত 2nd ৰেংক পাইছিলোঁ তো এইবাৰো সেই ঠিক তেনেকৈ প্ৰস্তুতি চলি আছে এতিয়া কি ৰেংক হয় নে নহয় এইটো চেষ্টা কৰি আছোঁ নিশ্চয় হ'ব প্ৰেক্টিছ আমি এতিয়া বৰ্তমান ৰাতিপুৱাও দি আছোঁ ছামাৰ ভেকেশ্যন যিহেতু চলি আছে আৰু আবেলিও দিওঁ যোৱাবাৰ 24 গ'ল আছিলে তাৰপিছত ফাৰ্ষ্ট ৰেংক হোল্ডাৰে পাইছিল 26 গ'ল 2টা গ'ল কম আছিল আমাৰ যোৱাবাৰ প্ৰশিক্ষণ মই নিজে কৰাওঁ চিন্ময় ডেকাই কৰায় তাৰপিছত মফিজুৰ ৰহমান আছে ইও কৰায় 3টাই সপোন বহুত ডাঙৰে আছে মোৰ এদিন সপোন ইচ্ছা আছে ইয়াৰ পৰা WKFত প্লেয়াৰ খেলিলে মানে মনটো মোৰ ভাল লাগিব যিহেতু আপুনি নিশ্চয় জানে আমি অল আছাম কাৰাটে এছ'চিয়েশ্যনৰ লগত জড়িত হৈ আছোঁ আমাৰ জেনেৰেল ছেক্ৰেটাৰী আদৰ্শ চৌধুৰী কষ্ট কৰি আছে বহুত চব ফালৰ পৰা আৰু আপুনি জানি সুখী হ'ব যে আদৰ্শ চৌধুৰীৰো ব্লেক বেল্ট চাইছিলোঁ ময়ে গতিকে মই নিজে গৌৰৱ অনুভৱ কৰোঁ যে আদৰ্শ চৌধুৰী আজি অল আছাম আৰু গুৱাহাটী ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী খুব ভাল কাম কৰি আছে সৰু ল'ৰা কিন্তু বহুত ভাল কাম কৰি আছে সি মানে প্লেয়াৰৰ কাৰণে বহুত লাগি আছে আগবঢ়াবৰ কাৰণে ক্ৰীড়া অনুৰাগীৰ আশা পাঞ্জাবাৰী কাৰাটে-ডো একাডেমীৰ বিজয় যাত্ৰা হওক সুদূৰ প্ৰসাৰী কাৰাটে ক্ষেত্ৰত 40 বছৰীয়া অভিজ্ঞতাৰে পুষ্ট সিহান জিতু চৌধুৰীৰ প্ৰশিক্ষণত জন্ম হওক বহু কেইগৰাকী ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় কাৰাটেকাৰ চিন্ময় বৰাৰ প্ৰতিবেদন গো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 website www.aipguwahati.in